নমস্কাৰ দুপৰ শিৰোনাম ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী আৰম্ভণি দিছো এক ব্ৰেকিং নিউজ মটৰ পৰিবহণ বিভাগৰ বিপৰীত ভাষ্য ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়ৰ চৰকাৰৰ ফালৰ পৰা যাত্ৰীবাহী বাছৰ সকলো কৰ ৰেহাই দিয়া বুলি দাবী অধ্যক্ষৰ এবছৰ কৰ ৰেহাই দাবীৰে ৰাজ্যজুৰি চকা বন্ধৰ আহ্বান জনাইছিল মটৰ পৰিবহণ সন্থাই আৰু চৰকাৰে ভাড়া বৃদ্ধি কৰিব বিচৰা নাই বাবে সন্থাই বন্ধ আহ্বান কৰা বুলি মন্তব্য কৰিছে অশোক কুমাৰ ভট্টৰায়ে চৰকাৰে আলোচনালৈ আমন্ত্ৰণ কৰাৰ পিছতো বন্ধ উঠাই নোলোৱাৰ আক্ষেপ প্ৰকাশ কৰা হৈছে এএছটিচিৰ বাছসমূহকো কোভিড নিয়ম মানি চলিবলৈ কঠোৰ নিৰ্দেশনা অধ্যক্ষৰ আমি ইতিমধ্যে সরকারের ফালৰ পৰা সরকারের যেটো ট্যাক্স পারমিট পলিউশন ফিটনেস স্টেট গভর্নমেন্টর যিখিনি মানে আপনার কি বুলি কয় কৰ দিবলগীয়া হয় বাছৰ মালিকসকলে আমি যোৱা মাৰ্চৰ পৰা ডিসেম্বৰলৈকে সেই কৰৰ ওপৰত যেটো অতিৰিক্ত ফাইন এটা হয় সেই বস্তুটো আমি সরকারে ইতিমধ্যে ৰেহাই দিছে তাৰ উপৰঞ্চিও ধৰক ইএমআইৰ ওপৰত অতিৰিক্ত সুদৰ ৰেহাই দিয়াৰ কাৰণেও সেন্ট্ৰেল গভর্নমেন্টে চিন্তা চৰ্চা কৰি আছে লকডাউনৰ সময়ত বা বিভিন্ন বিজনেস ৰেষ্ট্ৰিকশন বা বিভিন্ন ধৰণৰ প্ৰটোকল মানি চলাৰ কাৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ নাগৰিক ইতিমধ্যে আৰ্থিকভাৱে দুৰ্বল হৈছে সেইটো যিকোনো শ্ৰেণীৰ মানুহৰ কাৰণে হৈছে অকল চাকৰিয়াল বা ব্যৱসায় কৰা মানুহ বুলি নহয় যিকোনো শ্ৰেণীৰ মানুহ আৰ্থিকভাৱে কিছু হলেও দুৰ্বল হৈছে গতিকে এই পৰিপ্ৰেক্ষিতত চৰকাৰে এতিয়ালৈকে বাছ ভাড়া বৃদ্ধি কৰা নাই আৰু চৰকাৰে ৰাইজক অতিৰিক্ত বোজা দিব বিচৰা নাছিলে কিন্তু এতিয়া যি ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে অহাকালি আলোচনাৰ পিছত কি হয় তাৰ পিছত এই বিষয়বিলাক অধিক স্পষ্ট হ'ব কোভিড প্ৰটোকলটো মানি চলিবই লাগিব ইয়াৰ এই গোটেই বস্তুবিলাকৰ বুনিয়াদটো হৈছে কি আমি ৰাজ্যখনক এই মহামাৰীৰ পৰা আমি বচাব লাগে গতিকে সেই ক্ষেত্ৰত আমাৰ এছটিচি বাছে যদি তেনেকুৱা কৰবাত কৰিছে আমি জনাত তেনেকুৱা হ'ব নালাগে আমি সকলো ডিভিজনলৈকে বা সকলো বিষয়া কৰ্মচাৰীক আমি স্পষ্টকৈ কৈছোঁ যে কোভিড প্ৰটোকল কোনো কাৰণতে যাতে আমি শিথিল কৰিব নালাগে আমি প্ৰটোকল মানি চলিব লাগে যেটো আমাৰ বুনিয়াদী কথা ৰাজ্যখনক মহামাৰীৰ পৰা বচোৱা সেই ক্ষেত্ৰত যাতে আমি কতো একো আপোচ কৰিব নালাগে সেইটো আমি ইতিমধ্যে কৈছোঁ আৰু তেনেকুৱা বিশেষ কিবা হলে আমি নিশ্চয় পদক্ষেপ ল'ম অৰ্থাৎ ৰাজ্যত অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী মটৰ পৰিবহণ সন্থাৰ আহ্বানত চকা বন্ধ কেৱল সমস্যা সমাধানৰ দাবীত অনিৰ্দিষ্টকালীন চকা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ঋণৰ জৰিমনা ৰেহাই কোভিডৰ ফলত হোৱা ক্ষতিপূৰণৰ দাবী এবছৰৰ বাবে যাত্ৰীবাহী বাহনৰ পথ কৰ ৰেহাই দিয়াৰ দাবী যান বাহন কৰ্মীক চৰকাৰে একালীন সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি পালনৰ দাবী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবী চকা বন্ধৰ ফলত পুৱাৰে পৰা বন্ধ হৈ আছে সকলো যাত্ৰীবাহী বাহন মহানগৰীটো বন্ধ কৰা হৈছে ব্যক্তিগত মালিকানাধীন চিটি বাছৰ চলাচল উল্লেখযোগ্য যে কোভিড সংক্ৰমণৰ বাবে চৰকাৰে এখন বাহনত মাত্ৰ 50%হে যাত্ৰীক কঢ়িওৱাৰ নিৰ্দেশনা দিয়াক লৈ অসন্তুষ্ট হৈ পৰিছে ব্যৱসায়িক বাহনৰ মালিক সন্থা আগৰ ভাড়া অনুসৰি 50% যাত্ৰী লৈ যাত্ৰা কৰি গাড়ীৰ মালিকসকল বৃহৎ লোকচানৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে মালিক সন্থাই 50% যাত্ৰী লৈ যাত্ৰা কৰিলে ভাড়া বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছে চকা বন্ধৰ ফলত ৰাজ্যত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ বিশেষকৈ মহানগৰীৰ চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে যাত্ৰী মহানগৰীত চলাচল কৰা কেইখনমান এছটিচি বাহনত অত্যাধিক যাত্ৰী কঢ়িওৱা হৈছে কোভিড প্ৰটোকল উলংঘা কৰিছে যাত্ৰী অত্যাধিক যাত্ৰী কঢ়িয়াই আছে এছটিচিৰ বাহনে এই ক্ষেত্ৰত কিন্তু কোনো পদক্ষেপ গ্ৰহণ কৰা নাই পৰিবহণ বিভাগে দিয়া প্ৰশ্ন হৈছে কোভিড প্ৰটোকল কেৱল সাধাৰণ লোকৰ বাবেহে নেকি ব্যক্তিগত বাহনে নিয়ম উলংঘা কৰিলে জৰিমনা ভৰাৰ বিপৰীতে চৰকাৰী বাহনে প্ৰটোকল ভংগ কৰিলে কিয় ব্যৱস্থা নলয় পৰিবহণ বিভাগে এই প্ৰশ্ন উত্থাপন কৰিছে ইয়াতে সব ড্রাইভার উইদাউট জার্সি ড্রেস পিন্ধা নাই এনেকে গাড়ি চলাই আছে আমার গাড়ি যদি ড্রেস নিপিন্ধে তাত 10,000 টাকা ফাইন লয় বহুত ভিড় অন রোড এটা এমবিআই বুর কোড গৈছে এটা এইবোৰ অকল প্ৰাইভেটৰ ওপৰত ইচ্ছা কৰি দূৰ মানে হেৰি কৰি আছে বদমাছি কৰি আছে আমাৰ তাত এনেকে আৰু বহুত ভিডিঅ' ফুটেজ আছে চাব পাৰে এছটিচিৰ ওপৰত আৰু ভিতৰত তো আপোনালোকক কোৱা হৈছিল 50% যাত্ৰী উঠাব লাগে ইয়াতে ডাবল কে লৈ লৈছে আৰু বহুত এছটিচি পলাইছে আমি ধৰিব পৰা নাই কিন্তু আমি পিছা কৰি ধৰিম এইবোৰক ডাবল কে বহাই লৈ গৈছে সোশ্যাল ডিস্টেন্স কতো নাই নৰ্মেল চিটি বাছতো পুৰা উঠাইও লৈছে আগৰ যেনেকে থহাই লৈ যায় মানুহবোৰক তেনেকেও লৈ গৈ আছে আৰু টেকাৰবোৰতো 4জনকে বহাইছে
ভাড়া বঢ়াইছে 30 ৰুপিজকৈ মইতো ঘৰলৈ যাওঁতে 30 ৰুপিজ দিব লগা হয় টেকাৰটো যাবই নোৱাৰে তেনে ক্ষেত্ৰত এয়া ছ'চিয়েল ডিষ্টেঞ্চ হোৱা নাই একচুৱেলি মানুহ এতিয়া বাছত উঠিব যাওঁতে কিমান ঠেলা হেঁচা সেইটো চিটুৱেশ্যন মই দূৰতে আছোঁ এতিয়া কিমান সেইটো তেনেকৈতো বাঢ়িবই চ' আমাৰ নৰ্মেল মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈছে টকাও বঢ়াইছে এনেও বঢ়াই দিছে লকডাউনৰ পিছতে বাছ যেতিয়া চলিছে ভাড়া বৃদ্ধি হৈছে তাৰপিছত এতিয়া চকা বন্ধ দিবলগীয়া কোনো অৰ্থ নাই ন এইটো চিটুৱেশ্যন চবৰে পেনিক হৈ আছে চবেই দৰমহাত পইচা দিয়া পে'মেণ্ট মানে গ্ৰাহকৰোতো পইচাৰ প্ৰব্লেম হৈ আছে আজিৰ পৰা মটৰ পৰিবহণ সন্থাই ঘোষণা কৰা অনিৰ্দিষ্টকালীন চকা বন্ধৰ প্ৰভাৱ টিয়কতো সৰ্বাত্মক ৰূপত পৰিলক্ষিত হৈছে পুৱাৰ পৰা বন্ধ হৈ আছে সকলো যাত্ৰীবাহী বাহনৰ চলাচল ফলত চৰকাৰী কাৰ্যালয় অথবা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট আজি পুৱাৰে পৰা মটৰ পৰিবহণ সংস্থাই যি অনিৰ্দিষ্টকালীন চকা বন্ধ ঘোষণা কৰিছে তাৰ প্ৰভাৱ সৰ্বত্ৰে দেখিবলৈ পোৱা গৈছে মই টিয়কৰ পৰিৱেশ দেখুৱাই আছোঁ আজি পুৱাৰে পৰা যিসমূহ যাত্ৰীবাহী বাহন সেই বাহনসমূহৰ চলাচল বন্ধ হৈ আছে মেজিক অটোৰ পৰা আৰম্ভ কৰি যিসমূহ বাছ সেইসমূহো কিন্তু বৰ্তমান বন্ধ হৈ আছে যিহেতু তেওঁলোকে কেইবাটাও দাবী উত্থাপন কৰিছিলে মূলতঃ ৰোড টেক্স আৰু ভাড়া বৃদ্ধি এই দুটা বিষয়ৰ ওপৰত তেওঁলোকে আজি এই যি চকা বন্ধ সেই চকা বন্ধ ঘোষণা কৰিছিলে যিহেতু বৰ্তমান ক'ভিড প্ৰট'কলৰ অনুসৰি যাত্ৰীবাহী বাহনসমূহে 50% আচলতে যাত্ৰী তেওঁলোকে অনা নিয়া কৰি আছে কিন্তু তাৰ তুলনাত তেওঁলোকে যিটো ভাড়া পাব লাগে সেই ভাড়াটো তেওঁলোকে দুগুণ বৃদ্ধি কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে কিন্তু সেই দাবী চৰকাৰে মানি নোলোৱাৰ বাবে আজি যিহেতু এই বন্ধ চকা বন্ধ ঘোষণা কৰিছে আৰু পুৱাৰে পৰা যিহেতু যাত্ৰীবাহী বাহনসমূহ বন্ধ হৈ থকাত যিহেতু আজি খোলা বাৰ আজি বাৰটোত যিসকল চৰকাৰী কাৰ্যালয় বা আনসমূহ যিসমূহ প্ৰতিষ্ঠানত কৰ্মৰত লোক তেখেতসকল অহা যোৱা কৰাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে পুৱাৰে পৰা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত মই টিয়কৰ যিটো পৰিৱেশ দেখুৱাই আছোঁ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো ধৰণৰ যাত্ৰীবাহী বাহন দেখিবলৈ পোৱা যোৱা নাই মূলতঃ টিয়কৰ পৰা যোৰহাট নগৰলৈ যিসমূহ মেজিক চলাচল কৰে সেই মেজিকসমূহত 50% যাত্ৰী লৈ তেওঁলোক যায় কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকৰ যিটো ভাড়া সেই ভাড়া কিন্তু পূৰ্বৰ দৰে তেওঁলোকে লৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও তেওঁলোকে বিচাৰে সেয়া কিন্তু নিৰ্দেশনা নথকাৰ বাবে যাত্ৰীয়ে দিব নিবিচাৰে আৰু তেওঁলোকৰ যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে দীৰ্ঘদিন তেওঁলোকৰ বাহন চলাচল বন্ধ হৈ আছিল ক'ভিড বিভীষিকাৰ কাৰণে আৰু পৰৱৰ্তী সময়ত যি নিৰ্দেশনা জাৰি কৈছিলে 50% যাত্ৰী লৈ তেওঁলোক অহা যোৱা কৰিব পাৰিব তেওঁলোকে বাহন চলাচল কৰিব পাৰিব কিন্তু সেই ক্ষেত্ৰতো এতিয়া সমস্যাৰ সৃষ্টি হৈছে আৰু সেইকাৰণে আজিৰে পৰা অনিৰ্দিষ্টকালীনভাৱে তেওঁলোকে এই বন্ধ ঘোষণা কৰিছে আৰু বন্ধ ঘোষণা কৰাৰ কাৰণে আজি তেওঁলোক পুৱাৰে পৰা ৰাজপথত কোনো ধৰণৰ যাত্ৰীবাহী বাহন দেখিবলৈ পোৱা নাই আৰু সমান্তৰালভাৱে যিসকল যাত্ৰী সেই যাত্ৰীসকলেও কিন্তু এতিয়া বাহন বন্ধ চলাচল বন্ধ হৈ থকাৰ কাৰণে তেওঁলোক সমস্যা ফলে ব্ৰেকিং নিউজ আহি পৰিছে চিকিৎসক ডক্টৰ দেবেন দত্তৰ হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান প্ৰদান কৰা হ'ব যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চূড়ান্ত ৰায়দান বৰ্তমান জেলত আছে ঘটনাত জড়িত 31 জনকৈ অভিযুক্ত এজন অভিযুক্তৰ কাৰাগাৰত মৃত্যু হোৱাৰ বাবে যোৱা 30 ছেপ্টেম্বৰত ৰায়দানৰ দিন পিছুৱাই দিয়া হৈছিল পুনৰবাৰ জনাইছোঁ যে চিকিৎসক ডক্টৰ দেবেন দত্তৰ হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চূড়ান্ত ৰায় প্ৰদান কৰা হ'ব বৰ্তমান জেলত আছে ঘটনাত জড়িত 31 জনকৈ অভিযুক্ত এজন অভিযুক্তৰ কাৰাগাৰতে মৃত্যু হোৱাৰ বাবে যোৱা 30 ছেপ্টেম্বৰত ৰায়দানৰ দিন পিছুৱাই দিয়া হৈছিল মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্টকালীন চকা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত লগতে অল ইণ্ডিয়া ট্ৰেন্সপোৰ্ট ফেডাৰেশ্যনেও 12 ঘণ্টাৰ বাবে আহ্বান জনাইছে চকা বন্ধৰ বশিষ্ঠ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছে ফেডাৰেশ্যনৰ সদস্যসকলে চৰকাৰ প্ৰশাসনক ৰাজ সাহায্য প্ৰদান কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে শ্রমিকৰ সাহায্য দিয়া নাই কিয় ৰাজ্য চৰকাৰ জবাব লাগে 7500 টকা দিয়া নাই কিয় জবাব লাগে জবাব দিও এতিয়ালৈকে মটৰ শ্ৰমিকসকলক যে যোৱা 5 মাহে লকডাউনৰ সময়ত মটৰ শ্ৰমিকসকলক 1 টকাও ৰাজ্য চৰকাৰে সাহায্য দিয়া নাই 1 নম্বৰ 2 নম্বৰ যে
লকডাউনৰ সময়ত মটৰ শ্ৰমিকসকলক সাহায্য নিদিয়াৰ ফলত বৰপেটা জিলাত কেইবাজনো মটৰ শ্ৰমিক আত্মহত্যা কৰিব লগা হৈছে। ইয়াৰ দায়ী হ'ল ৰাজ্য চৰকাৰ। 3 নম্বৰ যে আধা যাত্ৰী কঢ়িয়াই নিয়া বাহনসমূহক ৰাজ্য চৰকাৰে এতিয়ালৈকে ৰাজসাহায্য দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। 4 নম্বৰ যে মেঘালয়লৈ গাড়ী, আমাৰ অসমৰ গাড়ী মেঘালয়লৈকে যাব নোৱাৰে, টুৰিষ্ট টেক্সিসমূহ মেঘালয়ৰ গাড়ী আহিব পাৰে। এইসমূহ দাবী ৰাজ্য চৰকাৰক উত্থাপন কৰি অহা সত্ত্বেও আজিলৈকে কোনো গুৰুত্ব দিয়া নাই, যাৰ ফলস্বৰূপে আৰু খবৰ দুপৰ শিৰোনামত সময় হৈছে বিৰতিৰ। নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ। এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ। স্ট্রং মানে জানেনে মাইথন। স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট সোফা আয়ুর্বেদিক চূৰণ। পেট সোফা প্ৰতিদিনে মজা। তাৰে $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. ডাইনিকাণ্ডৰ অন্য 9জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক তান্ত্ৰিক সহ মুঠ 18জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা হৈছে তান্ত্ৰিক ঝান সিং গৌৰ, ৰামাধৰ গৌৰ, লুলু গৌৰ, বাবুৰাম গোৱালা, দীপক গৌৰ, সন্তোষ গৌৰ, সেন সিং গৌৰ, ভক্ত সিং গৌৰ আৰু পিট্ৰুল গৌৰ। 30 ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ডাইনী কাণ্ড। উন্মাদ লোকে হত্যা কৰিছিল এগৰাকী 50 বছৰীয়া মহিলাক। শিক্ষক বিজয় গৌৰক মৰিয়াই মৰিয়াই হত্যা কৰিছিল ডকমকাৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হৈছিল এই জঘন্য ঘটনাটি। ৰমা জনাইছো ডকমকাৰ ডাইনী কাণ্ডৰ 9জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক তান্ত্ৰিক সহ মুঠ 18জনক কৰা হৈছে গ্ৰেপ্তাৰ। তান্ত্ৰিক ঝান সিং গৌৰ, ৰামাধৰ গৌৰ, লুলু গৌৰ, বাবুৰাম গোৱালা, দীপক গৌৰ, সন্তোষ গৌৰ, সেন সিং গৌৰ, ভক্ত সিং গৌৰ আৰু পিট্ৰুল গৌৰক গ্ৰেপ্তাৰ কৰা হৈছে। 30 ছেপ্টেম্বৰত সংঘটিত হৈছিল এই ডাইনী কাণ্ডটি। উন্মাদ লোকে হত্যা কৰিছিল 50 বছৰীয়া এগৰাকী মহিলাক। শিক্ষক বিজয় গৌৰক মৰিয়াই মৰিয়াই হত্যা কৰিছিল। ডকমকাৰ ৰহিমাপুৰ গাঁৱত সংঘটিত হৈছিল এই পাশবিক কাণ্ডটি। বাবুৰাম কি গোৱালা
মাৰাটো ডেকাবিলাক মাৰিলে। তই লাষ্টত কি কাম কৰিছ? মই এনে ছাইডত আছিলোঁ, জাল মাৰিছিলে। হয় জাল মাৰাখিনি ডাইনিক ধৰিছে বুলি কৈছে সেই ছোৱালীজনে। হয় কৈখিনি তাৰপিছত মানে মাৰা পিটা চুৰু কৰি দিলে আৰু। তই কি কৰিছিলি? মই ছাইডত আছিলোঁ। এইটো মাৰপিট মৰাইখিনি যাইখিনি আৰু জ্বলাব লৈ গৈছে। তেতিয়া মোক ক'লে তইও যাব লাগিব আমাৰ লগত বুলি। তেতিয়া আমি গ'লোঁ। গৈখিনি তাৰপিছতে একজন নাগামিছে ডিঙি কাটিলে। কাটিখিনি কৈ আছে তইও কাট, এইটো মাইকীটো কাট তইও, দিগদাৰ আছে বুলি ক'লে। তেতিয়া নহ'লে সিহঁতে লগ হৈ যাব বুলি ক'লে, মানে ডাইনী আৰু আত্মা সোমাই যাব বুলি কৈছে। তাৰপিছতে জ্বলাই চলাই মানে তই কাৰ ডিঙি কাটিছ? এইটো কিবা মাইকী সিহঁতে ক'লে আৰু ডেকাবিলাক ঘৰৰ মানুহ আছে। নিজে হাতে কাটিছ? অঁ। কি দি কাটিছ? দা দি কাটিছে। মাষ্টৰৰ ডিঙিটো কোনে কাটিছে? মাষ্টৰ ডিঙিটো কিবা এইটো নাগামিজ কাটিলে। ঠিক আছে, কাটি পেলাই পিছত জ্বলাই দিলি? জ্বলাই দিলে, চবে মানুহ আছিলে তাতে, চব মিলি জুলি জ্বলাই দিছে আৰু ৰাতিপুৱা আহিছে। গহপুৰৰ ডিপৰা অঞ্চলত আজি কেইবাদিনো ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। বিশেষকৈ ডিপৰা অঞ্চলৰ তলতলি হাতীজানত তীব্ৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই। দৈনিক চপৰে খহিছে নৈৰ গৰা। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। খহনীয়াত জাগ হৈছে কৃষিভূমি, ঘৰ দুৱাৰ। খহনীয়া ৰোধৰ নামত জলসম্পদ বিভাগৰ 13 কোটি টকীয়া পাৰ্কো পাইন বঢ়োৱাৰ কাম ফুটুকাৰ ফেনলৈহে পৰিণত হৈছে, যাৰ ফলত এতিয়া অধিক শংকিত হৈ পৰিছে ডিপৰা অঞ্চলৰ নৈপৰীয়া ৰাইজ। গহপুৰৰ পৰা পলাশ ফুকনৰ প্ৰতিবেদন। এতিয়া হেৰুৱাৰ আশংকাত ভুগিছে গহপুৰৰ ডিপৰাৰ নৈপৰীয়া ৰাইজে। দৈনিক অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া। দৈনিক 50 মিটাৰ পৰ্যন্ত গৰা খহি আছে আজি এসপ্তাহ ধৰি। আৰু এই মুহূৰ্তত মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম। এইখন হৈছে ব্ৰহ্মপুত্ৰ নৈ, কাল ৰূপ ধাৰণ কৰিছে। এসপ্তাহ ধৰি গৰা তীব্ৰ গতিত খহি আছে, যাৰ ফলত নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে। আৰু এইজোপা বাঁহগছ কিছু সময় পূৰ্বে বাঁহগছজোপা গৰাখহনীয়াৰ ফলত আচলতে নদীত উটি গৈছে। এনেদৰে হয়তো বহু গছ গছনি উটি গৈছে পূৰ্বতে, আৰু আমি সবিস্তাৰে এই গৰাখহনীয়াৰ বাতৰি আমি প্ৰকাশ কৰি আহিছোঁ। কিন্তু তাৰ পাছতো যেন উন্নত প্ৰযুক্তিৰে বা বিজ্ঞানসন্মতভাৱে এই পাৰ্কো পাইনৰ কাম আজিৰ দিনলৈকে কৰা দেখা নগ'ল, যাৰ ফলত নৈপৰীয়া ৰাইজ আচলতে অসন্তুষ্ট। আৰু এইজোপা বাঁহগছ কাটি আছে, কিছু এদিন বা দুদিনৰ পাছত এই বাঁহগছজোপাও হয়তো গৰাখহনীয়াৰ কবলত যাহ যাব। আৰু মাটি ভেটি ইতিমধ্যে একাংশ লোকৰ যাহ গৈছে। শালি ধানৰ খেতি কৰিছিলে, সেইসমূহ মাটিও গৰাখহনীয়াত যাহ গৈছে। আছে স্থানীয় ব্যক্তি। এই দাদা কওকচোন, যিহেতু বিভিন্ন ধৰণৰ সমস্যা আপোনালোক আক্ৰান্ত, তাৰ মাজত এতিয়া নতুনকৈ আকৌ গৰাখহনীয়াৰ সমস্যা। ইয়াত কিন্তু কোটিটকীয়া প্ৰজেক্ট আছিল গৰাখহনীয়াৰ নামত, কি হ'ল সকলোবিলাক? সকলোবিলাকে এতিয়া ক'ত গৈছে। আগতো ইয়াতে আছিলে, এতিয়া আহি গ'ল নৈ ওচৰত আহি পালে, তেতিয়া খেতি পুৰণা গ'ল। দৈনিক খহাই আছে নেকি গৰা? খহাই আছে। এতিয়া খেতি ৰোৱা পৰ্যন্ত লৈ গ'ল। নিশা আপোনালোকৰ টোপনি আহে নে, যিহেতু আপোনালোক নিশ্চয় কাষতে আছে? নাহে, টোপনি নাহে। ৰাতি হ'লে ভয় এটা ভাৱ লাগে। পাৰ্কো পাইন কি হৈছে? পাৰ্কো পাইন দিয়া নিদিয়া একে হ'ল গতি। হয়, এইগৰাকী লোক আচলতে নৈপৰীয়াৰ লোক, যথেষ্টখিনি আচলতে তেখেতসকল চিন্তিত হ'বলগীয়া হয় নিশাৰ ভাগত। এনেদৰে পুনৰ দেখাইছোঁ, এনেদৰে এইজোপা বাঁহ কিন্তু তেওঁলোকে কাটি আছে, হয়তো কাইলৈ বা পৰহিলৈ এই বাঁহজোপাও নাথাকিব। আৰু এনেদৰে আজি প্ৰায় কেইবাদিনো ধৰি গহপুৰৰ ডিপৰাৰ নৈপৰীয়া ৰাইজৰ মাজত এক শংকাই বিৰাজ কৰিছে। যিখিনি বাচি আছে সেইখিনিও খুব কম দিনৰ ভিতৰতে হয়তো নদীত যাহ যাব, গৰাখহনীয়াৰ কবলত পৰিব, যাৰ ফলত এতিয়া নিদ্ৰা হৰিছে ডিপৰা গাঁওবাসী। পশ্চিম গোৱালপাৰাৰ অন্তৰ্গত হেলেংগাং, ভাচানীপাৰ আৰু কৃষ্ণমণি চৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে নদীত জাহ গৈছে 200খনকৈ লোকৰ ঘৰ দুৱাৰ। চপৰে খহিছে গৰা, বাট পথ, খেতি পথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ নৈত জাহ গৈছে। গৃহহীন হ'বলগীয়া হৈছে বহুকেইটা পৰিয়াল। খবৰ ল'বলৈ সময় নাই জিলা প্ৰশাসনৰ। কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ। এই গোৱালপাৰা জিলাৰ অন্তৰ্গত ভাচানীপাৰা, হলংগাৰ চৰ আৰু কৃষ্ণমণি চৰ, এই তিনিখন চৰ আজি 3 মাহ আগৰে পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰি আছে। গৰাখহনীয়াৰ ফলত আমাৰ এই অত্ৰ অঞ্চলৰ প্ৰায় 500 ঘৰ পৰিয়ালৰ মাজত প্ৰায় 250 ঘৰৰ পৰিয়ালৰ মানুহ ইয়াৰ পৰা উঠি গৈ বেলেগ জেগাত সিহঁতে গৈছে।
আৰু কিছু মানুহ আছে বেলেগ জায়গাত যোৱাৰ কাৰণে ইহঁতৰ কোনো জায়গা নাই একেবাৰে দুঃখিত মানুহ ইলেকশন আহিলে ইহঁতে আমাৰ মাজতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি থাকে কিন্তু ইলেকশন শেষ হোৱাৰ পাছত এই প্ৰতিশ্ৰুতিখিনি ব্ৰহ্মপুত্ৰ নদীত ধুই যায় আমাৰ যিবিলাক জনসাধাৰণ আছে ইলেকশনৰ আগত কিন্তু প্ৰতিশ্ৰুতি যায় মই এটা কৰিম মই হেটা কৰিম কিন্তু ইলেকশন হৈ গ'ল সেইবিলাক নাথাকে এতিয়া মানুহখিনি কি দুৰ্ভাগ্য অৱস্থাত আছে দুৰ্গতিত পৰি আছে যেনিবা আমাৰ এই হেলেংগাছৰ বাছনিৰ পৰাটো প্ৰায় 1 কিলোমিটাৰমান দূৰত্ব আছিল এই নদীখিনি কিন্তু 3 মাহৰ পৰে পৰে আমাৰ সেই নদীখিনি আকৌ এই ভাঙি শেষ হৈছে ফলে তিতাবৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ী দুৰাত্ম দেওবাৰে বিয়লি বৰখোলা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক প্ৰশান্ত বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা টহলদাৰী দলে কাঠ বুজাই কৰি অনা এখন বলেৰো পিকআপ ভেনক ৰুবলৈ নিৰ্দেশ দিয়ে কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখনে তীব্ৰ গতিত আঁতৰি যায় আৰক্ষীয়ে পিছে পিছে গাড়ীখন কৰায়ত্ব কৰাৰ চেষ্টা কৰে যদিও গাড়ীখনৰ চালকজনে আৰক্ষীৰ গাড়ীখনকো খুন্দিয়াই পলাই যাবলৈ সক্ষম হয় ঘটনাত আৰক্ষী লোককেইজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ইয়াৰ পিছতে বৰখোলা আৰক্ষীৰ এটা দলে অন্য এখন গাড়ীৰে দুষ্কৃতিকাৰী দলটোৰ বিৰুদ্ধে চলাই অভিযান ইয়াৰ পিছতে গাড়ীখনৰ নম্বৰৰ ভিত্তিত অনুসন্ধান কৰি বোকাজানৰ মুনিন নৰহ বুলি নিশ্চিত হোৱাত গাড়ীখনৰ মালিকৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় আৰক্ষীয়ে তালাচী চলাওঁতে নৰহৰ ঘৰৰ পৰা অবৈধভাৱে মজুত কৰি ৰখা বিলাতী সুৰাৰ বটল লালিগুৰ আৰু সমবায় সমিতিৰ বিনামূলীয়া বিতৰণৰ বাবে অনা 8 বস্তা চোৰাং চাউল উদ্ধাৰ হোৱাৰ পিছতেই জব্দ কৰিছে এই চোৰাং কাঠৰ বিষয়ে আমি ধৰক আজি অভিযান চলাই আছো ইতিমধ্যে আমি বেকাজান আৰক্ষী আমি সহযোগত ইতিমধ্যে আমি 3খন গাড়ী ইতিমধ্যে জব্দ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক সমজাই দিছোঁ যাৱতীয় আইনগত ব্যৱস্থাৰ কাৰণে এই অভিযান আমি চলাই আছো চলাই থাকিম আৰু ভৱিষ্যতে আমি চলাই যাম ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট তিতাবৰৰ পৰা মানুহ আহি অনুসন্ধান কৰিলে অনুসন্ধান কৰি তেওঁলোকে এইটোৱে নেশ্যনেল ফুড ছিকিউৰিটি এক্টৰ চাউল বুলি আমাক এটা ৰিপৰ্ট দাখিল কৰিছে যিখিনি চাউল যি উদ্ধাৰ হৈছে সেইখিনি আমি অলৰেডি তেওঁলোকক সমজাই দিছোঁ আৰু যিজন ব্যক্তিৰ অবৈধভাৱে যিজন ব্যক্তিয়ে চাউলখিনি সামগ্ৰীখিনি ৰাখি থৈছিলে আমি তেওঁৰ ব্যৱস্থা এটা আইনগত ব্যৱস্থা ল'বলৈ আগবাঢ়িছোঁ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাৰ্বি পাহাৰত বলিছে গৰম ৰাজনৈতিক বতাহ তুংগত উঠিছে দল বাগৰাই ৰাজনীতিও গেৰুৱা বাহিনীক পৰাভূত কৰাৰ বাবে ইতিমধ্যে ব্যাপক কুচকাৱাজ আৰম্ভ কৰা বিৰোধী দল কংগ্ৰেছে দেওবাৰে হাওৰা ঘাটত এক বিশাল দলীয় সভা অনুষ্ঠিত কৰে কংগ্ৰেছৰ সভাত উপস্থিত হোৱা এপিচিচিৰ সম্পাদিকা ছাহনাজ জাছমিন হকে সমাগত নিৰ্বাচনত পাহাৰত কংগ্ৰেছৰ লগতে হাওৰা ঘাটত খৰচিং ইণ্টিৰ জয় নিশ্চিত বুলি দাবী কৰে কংগ্ৰেছৰ এনে কুচকাৱাজৰ মাজতে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী খৰচিং ইণ্টিৰ উপস্থিতিত দেওবাৰে হাওৰা ঘাটত কংগ্ৰেছৰ এই সভাত বিজেপি সহ আন দলৰ 137টা পৰিয়ালৰ সদস্যই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে পাহাৰত বিজেপিৰ ব্যাপক উত্থানৰ পিছতো নিৰ্বাচনৰ প্ৰাক্ষণত এনে খহনীয়া গেৰুৱা বাহিনীৰ বাবে এক মুখ্য আঘাত হিচাপে বিবেচিত হৈছে বিজেপি চৰকাৰ থাকি অসমত প্ৰায় 26টা এডিচি সমষ্টি আছে 26টা সমষ্টিও বৰ্তমান বিজেপি দখলত 4টা এমএলএও বিজেপি দখলত 1টা এমপি আছে ইটো বিজেপি গুচি গ'ল কিন্তু তাৰ পাছতো আজি আপোনালোকে নিশ্চয় দেখিছে হাৰঘাট ব্লক অন্তৰ্গত প্ৰায় 150 বিভিন্ন দলৰ পৰা আমি কংগ্ৰেছৰ লগত আজি যোগদান কৰিছে ইয়াৰ পৰা প্ৰমাণ বুজা যায় যে 2021 চনত যে কংগ্ৰেছে 100% যে জিকিব সেই প্ৰমাণটো দেখুৱাই দিছে আৰু 100% যে বিজেপি যে হাৰিব এইটো প্ৰমাণটো আজি দি দিছে গতিকে আজি আমি চৰকাৰ নাথাকিও যে মানুহবিলাকে গাঁৱৰ পৰা আহি নিজৰ ঘৰৰ পৰা আহি তেওঁলোকে নিজৰ টকা পইচা তুলি আজি বিজেপিত সকলে ইয়াত আহি যোগদান কৰিছে বা কংগ্ৰেছৰ সভা যে আহিছে এই প্ৰমাণটো আপোনালোকে আজি নিশ্চয় দেখিছে এই যিটো হলত আমাৰ সিটৰ কেপাচিটি আছে মাত্ৰ 300 কিন্তু আজি দেখিছোঁ মোৰ দেন 500 মানুহবিলাকে থিয় হৈ কংগ্ৰেছৰ সভাত কংগ্ৰেছৰ ভাষণ শুনিবৰ কাৰণে আহিছে কাৰণ বিজেপিসকলে যিটো ৰাইজক প্ৰলোভন দি কিমান দিন কৰিব 4 বছৰ ৰাইজে সেই প্ৰলোচনা শুনি আজি দুলীয়াজানৰ মাধৱপুৰ তিনিআলিত মৃতদেহ উদ্ধাৰ বুঢ়ীদিহিং নৈৰ ৰেলৱে দলঙৰ সমীপৰ ৰেল লাইনত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে উক্ত অঞ্চলৰ ৰেল লাইনত এটা ক্ষত মৃতদেহ প্ৰত্যক্ষ কৰি দুলীয়াজান ৰেল ষ্টেচনৰ কৰ্তৃপক্ষক খবৰ দিয়ে সোমবাৰে পুৱাহে ঘটনাস্থলীত তিনিচুকীয়া ৰেলৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে লোকজনক চলন্ত ৰেলৰ পৰা হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে
আমাৰ লগত সময় হৈছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ